আঁঠু কঢ়াই যুৱকক লফাথপা কেতিয়াবা লাঠিৰে প্ৰহাৰ কেতিয়াবা চেণ্ডেলৰ কোব যুৱতীৰ ৰণচন্দ্ৰীৰ ৰূপত কাণত ধৰিব লগা হৈছে যুৱকজনে ধৰ্ষণৰ চেষ্টাত জড়িত এই অপৰাধী ৰাজপথত নাৰ্ছক ধৰ্ষণৰ চেষ্টা ঘটনা বিশ্বনাথ চাৰিআলিৰ শনিবাৰে নিশা অঞ্চলটোৰ জেকে হাস্পতালত কৰ্তব্য সামৰি ঘৰমুৱা হোৱা দুগৰাকী নাৰ্ছৰ ওপৰত চলিল চাৰি পাখণ্ডৰ কুপদৃষ্টি অঞ্চলটোৰ এটা পেট্ৰল পাম্পত শ্ৰমিকৰূপী বিহাৰৰ চাৰি দুৰ্বৃত্তই নিশা পেট্ৰল পাম্পৰ লাইট নুমুৱাই পথেৰে গৈ থকা দুই যুৱতীক প্ৰথমে হাতত ধৰি টনাজোৰা আৰু পিছত ধৰ্ষণৰ চেষ্টা চলায় চাৰি দুৰ্বৃত্তৰ কবলৰ পৰা কথমপি দৌৰি প্ৰাণ ৰক্ষা কৰে অসহায় যুৱতীদ্বয় ৰুমৰ পৰা ওলাই আহোঁতেনে সিহঁতে আগত ৰখি দিছিলে তথাপিও আমি একো কোৱা নাছিলোঁ তাৰ পৰা আহি পেলাই আমি দৌৰি আহিছোঁ সিও দৌৰি আহি আমাৰ হাতত ধৰি আমি যেন তেনে এৰাই পেলাই গুচি আহি ইয়াত দৌৰিয়াই গুচি আহিল একমাত্ৰ এয়াই নহয় পূৰ্বেও নিশা কৰ্তব্য সামৰি ঘৰমুৱা হোৱা নাৰ্ছসকলক এই চাৰি লম্পতে শিলগুটি নিক্ষেপ অশ্লীল আচৰণ কৰাৰ অভিযোগ আগতে আমি ডিউটিলৈ আহোঁ আৰু মানে যেতিয়া আমাৰ ইভিনিং ডিউটি থাকে অহা টাইমত একো প্ৰব্লেম নাই যেতিয়া যাওঁ ন তেতিয়া আমাক শিলগুটি মাৰে তাৰপাছতে পাছত চাওঁ একো নাথাকে গেৰেজৰ পৰাও মাৰে মানে তাৰপাছত তেনেকৈ আমি ৰুমলৈ গুচি যাওঁ একো নাই বুলি তাৰপাছতে আকৌ তাৰ ৩-৪ দিনমানৰ পাছত সিহঁতি চল পাই মানে আমাক ফ'ল' কৰিছিলে এই ঘটনা পোহৰলৈ অহাৰ পিছত স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয় এজন দুৰ্বৃত্তক আৰু তাৰ পিছত এইসকল যুৱতীৰ ৰণচন্দ্ৰীৰ মূৰ্তি লক্ষণীয় যে এই সন্দৰ্ভত অভিযোগৰ আঙুলি উঠিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জেকে হাস্পতালৰ বিৰুদ্ধে সকলক গাড়ীৰে ঘৰলৈ নিয়াৰ ব্যৱস্থা নকৰে তাক লৈও প্ৰশ্ন উঠিছে এই সন্দৰ্ভত দায়খৰা মন্তব্য হাস্পতাল কৰ্তৃপক্ষৰ একচুৱেলি আমাৰ ইয়াত তেওঁলোকে ট্ৰেইনিং হিচাপে প্ৰশিক্ষণৰত নাৰ্ছে হয় আৰু ২ নম্বৰ কথা আমাৰ ইয়াতে হোষ্টেল আছে সব ছোৱালী হোষ্টেলতে থাকে তেওঁলোক ওচৰৰে ভাড়াঘৰ ইয়াৰ পৰা ১০০ মিটাৰৰ ডিষ্টেঞ্চটো নহ'ব প্ৰশিক্ষণৰতভাৱেই অনা নিয়াৰ ব্যৱস্থা কৰা নাছিল এয়া নাৰ্ছিং হোম কৰ্তৃপক্ষৰ উত্তৰ সিমানেই নহয় আগৰে পৰাই নাৰ্ছক অনা নিয়াৰ ব্যৱস্থা নাই হাস্পতালৰ শুনক স্বত্বাধিকাৰীৰ মুখেৰেই হোৱাৰ পিছত আমি 2 দিনমান অনা নিয়াৰ ব্যৱস্থা কৰিছিলোঁ তাৰপিছত আমি ডিউটি বন্ধ কৰি ৰাখিছিলোঁ তেওঁলোকৰ তাৰপিছত এতিয়া ৰিচেণ্টলি আকৌ 2-3 দিনৰ পৰা তেওঁলোকে আকৌ জইন কৰিছিলে তাকো ইভিনিং আৰু মৰ্ণিং শ্বিফ্টটোৱে তেওঁলোকে কৰি আছে কোনোবা দিনা কোনো নাথাকিলেহে আগবঢ়াই থৈ অহাৰ ব্যৱস্থা এই হাস্পতালত এনেই কোনোবা দিনা তেওঁলোকৰ কোনো নাথাকিলে আমাৰ হস্পিটেলৰ পিনৰ পৰা আগবঢ়াই থৈ আহে সদায় ল'ৰা 2-3জন ল'ৰা গৈ পেলাই যুৱতী কেইগৰাকীক নিৰ্যাতন চলোৱা এইকেইটা লম্পট ক্ৰমে ধৰ্মেশ্বৰ শৰ্মা ৰাহুল পেটেল অশোক কুমাৰ আৰু গৌৰৱ পেটেলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্বৰকেইটাই আইন অনুসৰি শাস্তি পাব কিন্তু মহিলা কৰ্মচাৰীৰ নিৰাপত্তাৰ কথালৈ আওকাণ কৰা চিকিৎসা প্ৰতিষ্ঠানেও এই দুৰ্ভাগ্যজনক ঘটনাৰ দায়িত্ব এৰাই চলিব পাৰিবনে বিশ্বনাথৰ পৰা জগতাৰ সিং প্ৰাগ নিউজ